মংগল উৎসৱতে শেষ হোৱা নাই অনন্ত ৰাধিকাৰ বিয়াৰ অনুষ্ঠান। সোমবাৰে আম্বানী পৰিয়ালৰ আন এক পাৰ্টিৰ আয়োজন। পাছে সোমবাৰৰ পাৰ্টিত নাথাকে কোনো তাৰকা অভ্যাগত। তেন্তে কোনে ভাগ ল'ব এই পাৰ্টিত? দেওবাৰে অনন্ত ৰাধিকাৰ বিয়াৰ প্ৰীতিভোজত উপস্থিত আছিল দেশ বিদেশৰ শতাধিক হাই প্ৰফাইল VVIP। হলিউড বলিউডৰ তাৰকাৰ উপৰিও ৰাজনীতিবিদ, উদ্যোগপতি, ব্যৱসায়ীয়ে ভাগ ল'লে বিশ্বজুৰি চৰ্চা লাভ কৰা অনন্ত ৰাধিকাৰ অভ্যৰ্থনা অনুষ্ঠানত। কনিষ্ঠ পুত্ৰৰ বিয়াত চামিল হোৱা প্ৰতিগৰাকী অভ্যাগতক অন্তৰেৰে ধন্যবাদ জনালে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। Our most valued family, friends and guests, especially our friends from around the world who have come from a long distance. Good evening. We have with us as our special guest today our spiritual and religious leaders. They have come specially to bless Anant and Radhika. आप सबको मेरा सादर प्रणाम और खूब खूब स्वागत. To all our guests today, on behalf of Neeta and me, I have to say that the Bharat took over and we could not welcome you as we would have liked to from our heart. So my apologies. We wanted to welcome each and every one of you, and I take this opportunity that Neeta, I, along with Shaila and Viren, welcome each and every one of you with a warm heart. কি নাছিল এই অনুষ্ঠানত? এফালে তাৰকাৰ নাচ গান, আনফালে দুগৰাকী শংকৰাচাৰ্যৰ লগতে একাধিক পুৰোহিতৰ মংগল ধ্বনি। আনকি বিশ্বজুৰি খ্যাতি থকা শাস্ত্ৰীয় সংগীতৰ একাধিক শিল্পীয়ে সুৰৰ মূৰ্ছনাৰে মায়াময় পৰিৱেশৰ সৃষ্টি কৰিলে অনন্ত ৰাধিকাৰ বিয়াত। কিন্তু ইয়াতে শেষ হোৱা নাই অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ বছৰজোৰা আয়োজনৰ। জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰৰ 1,03,012 স্কুৱেৰ মিটাৰ এলেকাৰ প্ৰতি বৰ্গ ইঞ্চিত ৰাজকীয় পৰশেৰে ৰঞ্জিত কৰা হাজাৰ হাজাৰ শ্ৰমিক আৰু কৰ্মচাৰীৰ বাবে সোমবাৰে বিয়াৰ শেষৰটো পাৰ্টিৰ আয়োজন কৰিছে আম্বানী পৰিয়ালে। শতাধিক নিৰাপত্তাৰক্ষী, হাউচকিপিং কৰ্মচাৰী, ইভেণ্ট মেনেজমেণ্টৰ কৰ্মচাৰী আৰু শ্ৰমিকৰ লগতে এণ্টেলিয়া, চি উইণ্ড আৰু কৰোণা সিন্ধুসহ আম্বানী পৰিয়ালৰ প্ৰতিখন বাসগৃহত কাম কৰা শতাধিক কৰ্মচাৰীৰ বাবে এই বিশেষ পাৰ্টিৰ আয়োজন মুকেশ আম্বানী আৰু নীতা আম্বানীৰ। অনন্ত ৰাধিকাৰ বিয়াত কাম কৰিবলৈ অহা কৰ্মচাৰীৰ লগতে পৰিয়ালৰ লোককো আম্বানী পৰিয়ালে নিমন্ত্ৰণ জনাইছে অন্তিমটো অনুষ্ঠানত। বিয়াৰ প্ৰতিটো অনুষ্ঠানত ফটো তোলাৰ দায়িত্বত থকা প্ৰতিজন লোকৰ সৈতে কথা পাতিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষা নীতা আম্বানীয়ে। আনকি পাপাৰাজি হিচাপে জনাজাত হোৱা বি টাউনৰ ফটো সাংবাদিককো এই পাৰ্টিলৈ নিমন্ত্ৰণ জনাইছে আম্বানী পৰিয়ালে। এই বিশেষ পাৰ্টিৰ পাছতে সম্পন্ন হ'ব 2022 চনত ৰোকা অনুষ্ঠানেৰে আৰম্ভ হোৱা অনন্ত ৰাধিকাৰ বিয়া। অৱশ্যে কিছুদিনৰ পাছত লণ্ডনত আম্বানী পৰিয়ালে আয়োজন কৰিব অনন্ত ৰাধিকাৰ বিয়াৰ একাধিক অনুষ্ঠান। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।